ও নাহৰ ফুলাৰ বতৰ ও নাহৰ মোৰ মৰমৰ ও নাহৰ আনিলি তই বহাগৰে খবৰ হেজা কোনোবাই থাকোতে হে জানৈ চাবা গৈ ছোৱালী হে জানৈ তেতিয়াহে কেনে গম পাবা নমস্কাৰ মই অপূৰ্ব জান ৰদালি ইউটিউব চেনেলটোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ বহুত শুভকামনা যাচিছোঁ আপুনি অনুষ্ঠানৰ পৰিৱেশন কৰে যেহেতু বিহু আহি আছে সো আপুনি হয়তো অনুষ্ঠানৰ পৰিৱেশন কৰিব বহুখিনি সো তাৰ বিষয়ে যদি আমাৰ দৰ্শকসকলক জনাবলৈ বিচাৰে আপুনি কেনেদৰে সাজু হৈছে অনুষ্ঠানৰ বাবে অনুষ্ঠানৰ বাবে সাজু মানে অন্য বছৰে যেনেকৈ আমি প্ৰিপাৰেশ্যন কৰোঁ এইবছৰো তেনেকৈ প্ৰিপাৰেশ্যন কৰিছোঁ আৰু মোৰ যিখিনি জনপ্ৰিয় গীত আছে মানে মই নিজে গোৱা কথা কৈছোঁ ফাটি গ'লে দুচাটিবাৰ প্ৰথম মানে অসমৰ গাঁৱে ভূঞে মানে জনপ্ৰিয় হৈছিলে তো ফাটি গ'লে দুচাটিবাৰ হওক পখিলা পৰিছে হওক বুকু দূৰ দূৰ হওক বা মানে যোৱা বছৰ আছিলে আহু ধান চাবাগৈ হওক এই বছৰ আমি চকুৰে টিপতে বুলি এটা গান কৰি আছোঁ তো সেই গীতটো এতিয়া সমূহ ৰাইজে আদৰি লৈছে তো মোৰ যিমানখিনি গীত আছে সেইখিনি গীতটোতো মই নিজে মই নিজে মানে গাঁৱেই বা সেইখিনি গানৰ কাৰণে মোক সেইখিনি গান শুনিবৰ কাৰণে মোক মানে মাতে তো মই সেইখিনি গীত গাঁৱেই তাৰপিছত মোৰ লগত সহশিল্পী হিচাপে থাকে পল্লৱী দাস আৰু সন্দীপ গৌৰাংগ তো সিহঁতি কি হয় বাকী যিখিনি গান বিচাৰে মানে সেলফি লে হ'ব পাৰে কোনোবা মঞ্চত বিচাৰিব পাৰে ন সেলফি লে হ'ব পাৰে দুকুন দিব পাৰে হেতি সন্দীপে গাব বা কিবা কৰে হেৰি তো গোটেই আমি অন্য বছৰে যেনেকৈ প্ৰিপাৰেশ্যন কৰোঁ এইবছৰ তেনেকৈ প্ৰিপাৰেশ্যন কৰিছোঁ স্পেচিয়েল মানে কেনেকুৱা ধৰণৰ কি থাকিব আপোনাৰ গীতসমূহৰ ভিতৰত স্পেচিয়েল বুলি ক'লে প্ৰথমটোতো মই ষ্টেজত আৰম্ভ কৰিবলগীয়া হয় আচলতে ফাটি গ'লে দুচাটিবাৰ যিটো মোৰ খুব জনপ্ৰিয় গীত সেই গীতটোৱে মই অনুষ্ঠান মানে আৰম্ভ কৰোঁ আৰু সেই গীতটো মই অনুষ্ঠান শেষ হোৱালৈকে তাৰমানে মিনিমাম 7 বাৰ মই গাবলগীয়া হয় সেইটো গান এখন ষ্টেজত তাৰপিছতে তেনেকৈ সেইবোৰ গীত আছে তাৰপিছতে আৰু বিশেষকৈ আমাৰ কিছুমান জেগাত এতিয়া অকল মানে উজনি বুলিও ক'ব নোৱাৰি গুৱাহাটীত যদি আমাৰ গুৱাহাটীতো শ্ব' কৰোঁ বা যদি মানে নলবাৰীতো যাওঁ বা ক'ৰবাত মানে য'তে কি নাযাওঁ তো আমি অনুষ্ঠান আমি যেতিয়া প্ৰথম 2টা বা 3টা গান গোৱাৰ লগে লগে আমাক বিহু বুলি আৰম্ভ কৰে ন বিহু লাগে তো সেই বিহু আৰম্ভ কৰিবলৈ বিহু আৰম্ভ কৰোঁ যিখিনি মোৰ খুব জনপ্ৰিয় গীত হাতৰ গামেখাৰু হওক বা এই বছৰ নাংচেঙৰ গীত হওক যিখিনি খুব জনপ্ৰিয় গীত আছে সেইখিনি গীত লৈ সাজু হৈছোঁ তো শিল্পীসকলে কেতিয়াবা বিহু মঞ্চত কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আপোনাৰো কেতিয়াবা তেনেকুৱা হৈছিলে কিবা অসুবিধাৰ সন্মুখীন হৈছিলে আপুনি কেতিয়াবা বিহু মঞ্চত পৰিৱেশন কৰি থাকোঁতে তেনেকুৱা মই বৰ বিশেষ মোৰ মানে হেৰি নাই তেনেকুৱা বিশেষ পোৱা নাই কিন্তু এবাৰ খালি পাইছিলোঁ মোৰ সেইটো মনত আছিলে এবাৰ লখিমপুৰ মই বগী নদী বুলি জেগাডোখৰত প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ তাত আমাৰ অনুষ্ঠান মানে আৰম্ভ হৈছিলে বোধ কৰোঁ 11মান বজাত আৰম্ভ হৈছিলে নেকি খুব বৰষুণ অ'পেন ষ্টেজ সন্মুখত মানুহ ধেৰ তাৰপিছত যেতিয়া মই মানে ষ্টেজত উঠিবলৈ লৈছিলোঁ আৰু সেইটো অলপ জমনি হয় কথাটো তাৰপিছত যেতিয়া মই ষ্টেজত উঠিবলৈ লৈছোঁ তাৰমানে কি হয় ধুনীয়াকৈ গানটো গাই গৈছোঁ অলপ বতৰটো বেয়া হৈ আছে অলপ যেতিয়া উঠি গৈ পিনে প্ৰথম যেতিয়া গানটো গাই পিনে শেষ কৰিছোঁ ৰাইজৰ ফালে চাওঁ কাকো মানুহ দেখা নাই কি হ'ল মানুহটো ধেৰ আছিলে যেতিয়া উঠি আহিছিলোঁ ধেৰ মানুহ আছিলে কি হ'ল হঠাৎ মানুহ নাইকিয়া পিছত ভালকৈ চাওঁতে গম পাইছোঁ চবেই তাৰ ছাতিটো লৈ পিনে বহি এনেকৈ হেৰি কৰি আছে তাৰমানে ওপৰৰ ষ্টেজখন যিটো ওখ তাৰমানে ওপৰৰ পৰা দেখা নাপায় তো সেইখন ষ্টেজত কি হ'ল লাষ্টত মানে সিহঁতৰ জেনেৰেটৰ মানে হেৰি হৈ গ'ল তো তেওঁলোকৰ বিৰোধী কিছুমান থাকে কমিটি থাকে নহয় তেওঁলোকে মানে সেইটোকে মানে হেৰি লৈ পিনে মানে কি বুলি ক'ম এইটো অজুহাত মানে সেইটো অজুহাত দেখুৱাই মানে কিয় এনেকুৱা হৈছে কিয় মোক হৈছে তোমাক হৈছে গৈ পিনে খুব বিৰাট কাজিয়া আমি মানে আমাকো ইমান পৰ্যন্ত কৈছে তহঁতি ভালকৈ পটাপট মানে চাউণ্ড যোনে সামৰিছে ধাম চাউণ্ড সামৰিছেনে তহঁতি চাউণ্ড লাহে লাহে আমাৰ তহঁতক একো নকৰোঁ তহঁতি খালি নামি যোৱাৰ পিছত আমি ষ্টেজটো জ্বলাই দিম এনেকুৱা টাইপ হৈছে আমাৰ ভয়ত মানে জিৰ নাই আৰু তো একদম কিবা কৰি পলাই গৈ আমি মানে হেৰি কৰি আছোঁ সেইদিনাখন মই বিৰাট অসুবিধা পাইছিলোঁ সেইদিনাখন মই বহুত ভয়ো খাইছিলোঁ আচলতে এনেকুৱা ধৰণৰ মানে কেতিয়াবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কেতিয়াবা মানে পৰিস্থিতি কিছুমান এনেকুৱা ব্যক্তি থাকে ক'ব নোৱাৰি তাৰমানে কিছুমান জেগাত তাত মই এনেকুৱাও পাইছিলোঁ মানে গান এটা গাই থাকোঁ গান এটা গাই পিনে গানটো যেতিয়া শেষ হয় আৰু গানটো গাই শেষ হয় তেতিয়া তলৰ পৰা মোক এজনে মাতে দাদা এইফালে আহকচোন তই অমুক গীতটো গাওকচোন বুলি কয়
কৈছোঁ সেই গীতটো মই নাজানো দেই, কিন্তু আচলতে সঁচাকৈ মই নাজানো সেই গীতটো। মানে আজিকালি ইমান গান ওলায় ন, এদিনত মিনিমাম মানে যদি আমি হিচাপ কৰোঁ 30-40টা মান এদিনত গান ৰিলিজ হয়। তো 30-40টা গান শুনাও পচিবল নহয় আৰু প্ৰত্যেকটো গান মনত ৰখাও পচিবল নহয়। তো ষ্টেজ এখনত গ'লে যে প্ৰত্যেকটো গানেই যে মোৰ হাতত প্ৰিপেৰেশ্যন থাকিব লাগিব সেইটোতো নহয় ন। তো তেওঁ সুধিলে মোক যে আপুনি ইমান ডাঙৰ ছিংগাৰটো হৈ পিনে আপুনি বোলে আপুনি অমুক গানটো নাজানে? তো মই নাজানো। তাৰপিছতে কৈ পিনে মই আকৌ বেলেগ গান আৰম্ভ কৰি দিওঁ। আকৌ আৰম্ভ কৰি গানটো শেষ হয়, আকৌ তেওঁ মাতে দাদা এইফালে হওক কি হ'ল আমি কোৱা গানটো নাগালে নহয়, এই দাদাজন দেখিছে তলত, তেখেতে মাতিছে আপোনাক আহকচোন। মানে এই যিটো হেঁপাহ লৈ পিনে মানে গৈছিলোঁ তাত, মানে সেইটো মন নোযোৱা হৈ গ'ল। মানে মানে ময়ো অস্বস্তি পাইছোঁ। তাৰপিছতে কোনোবা এজনক মাতিলোঁ, ভাস্কৰ দা বুলি মানুহজন আছিলে, তেওঁ কমিটিৰ মানে খুব ভাল আছিলে। আৰু ভাস্কৰ দা শুনকচোন, এখেতে কিবা কৈ আছে, তেওঁ বোলে মোৰ কিবা গান এটা একদম মাইকত কৈছোঁ সন্মুখত, যে এনেকুৱা কথা মোৰ তেখেতে গান এটা ৰিকুৱেষ্ট কৰি আছে, চ' মই গাব পৰা নাই গানটো, মই নাজানো একচুৱেলি কিন্তু। তো তেখেতে মোক কৈছে সেই তেখেতৰ বছ কোনোবাই ৰখি আছে বোলে, তেওঁ ৰিকুৱেষ্ট কৰা গানটো নাগালোঁ। তো মানে কৈছে তেখেতে মাতিছে তললৈ, কি কৰা যায়? তো সেই যোনটোৱে মানে ৰিকুৱেষ্ট কৰে তাকে ধৰি লৈ একদম দলি মাৰি দিলে ৰাইজৰ মাজত। সেই তেনেকুৱা বিৰাট ডাঙৰ কাজিয়া তাৰমানে। সেই তেনেকুৱা ধৰণৰ কিছুমান অসুবিধা সেই গোটেইখিনি সেই কাজিয়াটোৰ কাৰণে আচলতে গোটেই ৰাইজখিনিক আকৌ মই দুখ দিব নোৱাৰোঁ ন। কোনোবা দুই এজন মানুহৰ কাৰণেহে আচলতে সেই প্ৰব্লেমটো হয়। সেই তেনেকুৱা মানে কেতিয়াবা কিবা মানে হয় সন্মুখীন হয়। কৰিব নালাগে আচলতে, নালাগে আচলতে, কষ্ট কৰি সেইটোৱে দৰ্শকৰ মাজলৈ যায় আৰু তেওঁলোকৰ ভাল লগা গীতসমূহ শুনাবলৈ। চ' এইটো তেওঁৰ এজন মানুহৰ কাৰণে বাকীখিনি মানুহৰ মানে সেয়া বেয়া হৈ গ'ল ন, বাকীখিনি মানুহৰ ইমেজটো বেয়া হ'ল। আৰু বাকী তো অনুষ্ঠানটো তাতে শেষ হৈ যোৱাৰ লগে বাকীখিনি মানুহে যিটো হেঁপাহ কৰি অপূৰ্বজনক চাব গৈছিলে, সেইখিনি মানুহে চাবলৈ নাপালে। তেনেকুৱা আকৌ শিল্পীসমূহে তাত যাবলৈ ভয় কৰে, সেই তেনেকুৱা হয়। আপোনালোকে যিহেতু খুবেই বিজি থাকে, বিহুৰ সময়ত খুবেই ব্যস্ত থাকে, বহুকেইটা শ্ব' থাকে আপোনালোকৰ, অনুষ্ঠান বহুকেইটা থাকে। চ' আপোনালোকে শ্বেডিউল কেনেকৈ মেনেজ কৰে? কাৰণ আপোনালোকৰ বেছিভাগ ৰাতিৰ সময়ত থাকে। চ' আপোনালোকে মেনেজ কেনেকৈ কৰে এইটো? মেনেজ মানে কি হয় আচলতে, আমাৰ যেতিয়া ধৰি ল'লোঁ আমাৰ আপাৰ আছাম মানে টুৰ এটা মিলিছে, আপাৰ আছাম যদি একেদিনে কণ্টিনিউ আমাৰ 10খন শ্ব' থাকে, তেতিয়াহ'লে আমাৰ সুবিধা হৈ যায় কি বোলে আজি ধৰি ল'লোঁ মোৰ যোৰহাটত শ্ব' আছে, যোৰহাটৰ পৰা মই নেক্সট ডে আমি ডিব্ৰুগড় যাম। তো ৰাতিপুৱা মানে যোৰহাটত শ্ব' শেষ কৰি আমি লগে লগে ডিব্ৰুগড় গুচি গ'লোঁ, তাত হোটেল ফোন কৰি থোৱা থাকে। তো গৈ ৰাতিপুৱা আমি টিপটপ ধুনীয়াকৈ শুই দিলোঁ, গোটেই দিনটো শুই দিব পাৰোঁ। তাৰপিছত ডিব্ৰুগড়ৰ পৰা বোলে নেক্সট দিনা ধৰি ল'লোঁ আমাৰ তিনিচুকীয়াত আছে, যদি তেনেকৈ চিডিউলটো মিলি যায় তেতিয়াহ'লে খুব ধুনীয়া আৰাম হয়। কিন্তু এইবছৰ আছে, এতিয়া মই মানে এটা দিনত যাম লখিমপুৰ ঘিলামৰাৰ পৰা আহি পিনে আকৌ পিছদিনাখন আমি গুৱাহাটী আছে সাতগাঁৱত। তো মানে এই তাৰ পৰা ঘূৰি আহোঁতে যিখিনি সময় পাওঁ আমিতো শুবলৈ নাপাওঁ, আৰু সেই গাড়ীতে যিখিনি শুওঁ সেইখিনি আৰু চবৰে কষ্টটো তেনেকুৱাই হয়। গাড়ীতে যিখিনি সময় শুলোঁ সেইখিনি সময় তেনেকৈ মেইনটেইন কৰে। কিছুমান কমিটিৰ মানুহে কি আপোনাৰ আজিকালি হিন্দী গীত পৰিৱেশন কৰাক লৈ বাধা প্ৰদান কৰে বিহুৰ অনুষ্ঠানত। চ' আপোনাক তেনেকুৱা কিবা বাধা প্ৰদান কৰা হৈছে নাই? কাৰণ শিল্পীৰ বাবে কোনো ভাষা নাই, চ' আপোনালোক কোৱা হয় তেনেকুৱা যে আপুনি বিহু মঞ্চত হিন্দী গীত গাব নালাগে, পৰিৱেশন কৰিব নালাগে, বা কিবা তেনেকুৱা আপুনি কেতিয়াবা বাধাৰ সন্মুখীন হ'ব? মোক আজিলৈকে তেনেকৈ কোৱা নাই, ক'তো কোৱা নাই মোৰ যে হিন্দী গাব নালাগিব বা কিবা মোক কোৱা নাই। আৰু হিন্দী গাবলৈও মোক জোৰ কৰা নাই কিন্তু আজিলৈকে। মোক হিন্দী গাবলৈও জোৰ কৰা নাই। কিয় অপূৰ্ব জান বুলি ক'লে যিহেতু মোক বিহুৰ কথা লৈ পিনে জানে, মোক বিহুৰ বিষয়ে জানে, তো মোক ডেফিনেটলি চাগে মোক বিহু শুনিবলৈ মাতে মোৰ পৰা। তো মোক আজিলৈকে কিন্তু হিন্দী গাবলৈ যেনেকৈ মানা নাই কৰা, তেনেকৈ আজিলৈকে গাবলৈও জোৰ কৰা নাই কিন্তু জোৰ কৰা নাই। আৰু দৰ্শকৰ বেলেগ বেলেগ ধৰণৰ অনুৰোধ থাকে, কোনোবাই বেলেগ শুনিবলৈ বিচাৰে, কোনোবাই কিবা বেলেগ ধৰণৰ বিহু শুনিবলৈ বিচাৰে। চ' সেই সময়ত আপোনালোকে কেনেকৈ মেনেজ কৰে? সেইটোৱে কথা ক'লোঁ মই, যে মোৰ লগত দুজন ছিংগাৰ থাকে। কাৰণটো সেইটো, তাৰমানে কি এতিয়া কোনোবা এখন শ্ব'ত গৈছোঁ, সেইখন মানে এইবছৰ খুব ধৰি ল'লোঁ খুব জনপ্ৰিয় গীত এটি, যিটো গীত গাবলৈ মোৰ খুব মানে ইচ্ছা নাই। আৰু বিশেষকৈ মই মানে বেলেগৰ গান পৰাপক্ষত মই খুব বেছিকৈ নাগাওঁ, খুব মানে কমকৈ গাওঁ। সেইবুলি মই জুবিনদাৰ গান এটাৰ কথা কোৱা নাই, জুবিনদাৰ গান এটা মোক গাবলৈ পালে মই ভালেই পাওঁ। জুবিনদাৰ গান এটা যদি ৰিকুৱেষ্ট কৰিছে মই গাবলৈ পালে ভালেই পাওঁ। কিন্তু সেইবুলি একদম একেবাৰে মানে কিছুমান মানে নাম নোহোৱা নহয় বুলি কি বুলি কয়, মানে গানটো একো মানে আগগুৰি নথকা গান এটা যেতিয়া কেতিয়াবা খুব ধৰি ল'লোঁ খুব জনপ্ৰিয় হ'ল, সেই গীতটো গাবলৈ মোক অনুৰোধ কৰিলে, তো মই গাবলৈ দিগদাৰ পাওঁ। সেইটো কাৰণে মোৰ ছিংগাৰ এজন থাকে, তো তেওঁক ধুনীয়াকৈ ঠেলি দিওঁ। চ' আপুনি যিহেতু জুবিনদাৰ কথা ক'লে, আমাৰ দৰ্শকসকলৰ বাবে এবাৰ জুবিনদাৰ যিকোনো এটা গীত আপোনাৰ কণ্ঠত খুবেই ভাল লাগিব। জুবিনদাৰ কি গাম এতিয়া পটকৈ মনত আপোনাৰ ভাল লগা? মই বিহু এটাকে গাইছোঁ, মই মানে খুব ভাল লগা বিহু এটা।
ও নাহৰ ফুলাৰ বতৰ ও নাহৰ মোৰ মৰমৰ ও নাহৰ আনিলি তই বহাগৰে খবৰ ও নাহৰ ফুলাৰ বতৰ ও নাহৰ মোৰ মৰমৰ ও নাহৰ আনিলি তই বহাগৰে খবৰ জুবিনৰ গীত বুলি কৈ থাকিলেতো শেষেই নহ'ব আৰু বিহু বুলি ক'লেও শেষ নহ'ব আচলতে আৰু খুব ভাল লগা বহুত গীত আছে উজানৰ আকাশখননি মোৰ খুব ভাল লগা গীত আৰু খুবেই ভাল লাগিছে গীতটো শুনিও খুবেই ভাল লাগিছে আপোনাৰ কণ্ঠত আৰু খুবেই ধুনীয়া লাগিছে আমি জুবিন দাৰ কণ্ঠটো শুনিয়ে থাকোঁ আপোনাৰ কণ্ঠত খুবেই ভাল লাগিলে শুনি ত' দৰ্শকসকল আপোনালোকে নিশ্চয় ভাল পাইছে বহুখিনি কথা জানিবলৈ চেষ্টা কৰিলে আমি আৰু বহুখিনি কথা জানিছোঁ আপোনালোকৰ মাজলৈ আমি আনিবলৈ চেষ্টা কৰিলোঁ নিশ্চয় খুবেই ভাল পাব আৰু শেষত আমি অনুষ্ঠানটো সামৰাৰ আগতে আপোনাৰ পৰা যিকোনো এটি গীত আপোনাৰ ভাল লগা বা আপোনাৰ যিকোনো এটি গীত শুনিবলৈ বিচাৰিম মোৰ যোৱা বছৰ এটি গীত আছিলে আহু ধান চাবাগৈ জানৈ গধূলি জানৈ শালিনো ধান চাবাগৈ পুৱা জাকৈ বাই থাকোঁতে জানৈ চাবাগৈ ছোৱালী জানৈ তেতিয়াহে কেনে গম পাবা জানৈ গালত সানি হিমানি জানৈ থাকিব গোসানি জানৈ ৰূপৰ প্ৰলেপ গুচিব জানৈ লাগিলে বোকা পানী আচল স্বৰূপ পৰিব ধৰা